নমস্কাৰ সকলোকে, ভালে আছেনে বাৰু? আৰু মই ঘৰলৈ আহি আছোঁ জানেনে বাৰু? ঘৰলৈ এতিয়ালৈকে মানে 4 পাক হ'লে অহা যোৱা কৰা। আৰু ৰাস্তাটো কেনেকুৱা দেখিছে চাওক, এইফালে ৰাস্তাটো দেখাই দিছোঁ, অৱস্থা নাই। স্কুটিলৈ 2 পাক আহিলোঁ, কিন্তু ৰাস্তাটো ইমানেই বোকা, 2বাৰে অলপতে পৰোঁ, মানে কোনোমতে বাচিলোঁ এই পুখুৰীটোৰ পৰা। এই পুখুৰীটো ইয়াতে আজি অলপতে পৰোঁ, গতিকে ভয় লাগিলে, সেইটো কাৰণে এতিয়া স্কুটি দোকানতে থৈ আহিলোঁ। ইমান ভাগৰ লাগিছে নহয়। এতিয়া ৰুটি পুৰি আহিছোঁ 10টা মানুহৰ কাৰণে, ইমান গৰমত জানেনে। এতিয়া এইবাৰ বোলো ঘৰলৈ যাওঁ, ঘৰত গোটেই কাপোৰ কানি নধৰা হৈ আছে, ৰ'দত দিছিলে আমাৰ চুমে, আৰু আমাৰ বেটি আছেহি। আজি বেটি যাবগৈ, আৰু তেওঁলোকে অকণমান টিংৰা চাৰিআলি ফালে এঠাইত ফুৰিবলৈ গৈছে, সেইটো কাৰণে মই আকৌ নেক্সটবাৰ আহিবলগীয়া হৈছে কাপোৰ কানি চপাবৰ কাৰণে। এয়া দেখিছেনে বাৰু ৰাস্তাটো কেনেকুৱা? ইমান ভাগৰ লাগি আহিছে আৰু গৰম উঠি আহিছে নহয়, কি কওঁ আপোনালোকে।